আশা কৰিছিল মোৰ কাৰণে যে মই এটা ভাল মানুহ হিচাপে গঢ়ি উঠিব পাৰোঁ আৰু মই মোৰ মা দেউতাকৰ আশা পূৰণ কৰিব বুলি আশা কৰিছোঁ আৰু সেইকাৰণে মই মানে নীট এক্সাম দিছোঁ আৰু নীটত ভাল ৰিজাল্টটো পাইছোঁ বাৰু। এতিয়া চাওঁ, এতিয়া যদি এটা ভাল চিকিৎসক হৈ সমাজত সেৱা কৰিব পাৰোঁ তেতিয়া মই বহুত মানে হেৰি হ'ম যে মই মোক ছাকচেছ বুলি মানিব পাৰিম। তেনেকৈ ক্লাছ 6লৈকে এম ই মাদ্ৰাছাৰ পৰা পঢ়িছোঁ, তাৰপিছত হাইস্কুলীয়া শিক্ষা পল্লৱীটাউন হাইস্কুলৰ পৰা পঢ়িছোঁ, পিছত হাই ছেকেণ্ডেৰীটো মই কনচেপ্ট জুনিয়ৰ কলেজৰ পৰা পঢ়িছোঁ। তাৰপিছত মানে মই যিটো মোৰ জাৰ্ণি আছিলে সেই জাৰ্ণিত মোৰ ঘৰৰ মানুহৰ মোৰ বহুত মানুহৰ মানে হেৰি আছে, হাত আছে। মোৰ কেতিয়াবা এনেকুৱা হৈছিল যে এক্সামত বহুত মাৰ্ক কম আহিছিল, বেছি আহিছিল, তেতিয়া মই বহুত ডিম'টিভেশ্যনো হৈছিলোঁ। তেতিয়া মোৰ দাদাসকলে মোক বুজাইছিল যে এক্সাম মানে তেনেকুৱা হয়েই, মানে চেল্ফ কনফিডেন্সটো ৰাখিব লাগিব। তেনেকৈ কৰি সঁচাকৈ আমি খুব আনন্দিত হৈছোঁ। বাইজিৎ বাহেৰে যি ফলাফল দেখাইছে আমি নথৈ আনন্দিত হৈছোঁ। আমি সদ্যগঠিত অসমত যিসকল নীট পৰীক্ষাত ভাল ফলাফল হৈছে তেখেতসকলক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু এটা কথা যে শিক্ষাৰ এটা যে পোহৰ, সেই পোহৰ আজি বাইজিৎ বাহাৰে দেখাইছে, কাৰণ তেখেতৰ পিতৃ এজন সমাজৰ এজন শিক্ষক আছিল আৰু তেখেতসকলে এই ফেমিলিটোৰ পৰা বা এই অঞ্চলৰ পৰা যে বাইজিৎ বাহাৰে যি সপোন দেখিছে সেই সপোন আজি বাস্তৱিত হৈছে। গতিকে অঞ্চলবাসী হিচাপে বা গাঁওবাসী হিচাপে আমি নথৈ আনন্দিত হৈছোঁ আৰু গৌৰৱান্বিত হৈছোঁ। কাৰণ আমাৰ সমাজত এটা বস্তুৰ অভাৱ আছে, এইটো হৈছে ডক্টৰৰ অভাৱ। আৰু তাত আজি দেখা পাইছোঁ যে বাইজিৎ বাহাৰে যি ফলাফল হৈছে আৰু তাত আৰু তেওঁ নিজেও কৈছে যে সমাজত ডাক্তৰ হৈ যি সেৱা আগবঢ়াব, গতিকে যিসকল দৰিদ্ৰ মানুহ আছে তেখেতসকলৰ সেৱা কৰিবৰ উদ্দেশ্যে বাইজিৎ বাহাৰে এই সপোন বাস্তৱিত কৰিছে। গতিকে আমি অঞ্চলবাসী হিচাপে গৌৰৱান্বিত আৰু তেখেতক আমি এই চাগতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ইয়াৰ লগত জড়িত তেখেতৰ পিতৃ মাতৃকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ খুব ভাল লাগিছে, ইমানদিনে এটা সপোন আছিল, সেই সপোনটো পূৰণ হ'বলৈ গৈ আছে। বাপটিয়ে যাতে সমাজৰ কাৰণে কিবা এটা কৰিব পাৰে সেইটোৱে সপোন আছিল। আমাৰ কামামাৰী গাঁৱত আজিলৈকে এজন চিকিৎসক হ'ব পৰা নাই। বাপটিয়ে প্ৰথমবাৰৰ বাবে নীট এক্সামত উত্তীৰ্ণ হৈছে, গতিকে আমি খুব গৌৰৱ অনুভৱ কৰিছোঁ। আমাৰ আশা আছিল যে আমাৰ সৰু ভাতৃ এজন সুচিকিৎসক হ'ব আৰু আমাৰ পৰিয়ালৰ তৰফৰ পৰা সকলোৱেই তেওঁক আশা দিছিল আৰু ভৰসা দিছিল, সাহস দিছিল যে তুমি ভালকৈ পঢ়া আৰু নেটত যাতে ভাল ৰিজাল্ট কৰিব পাৰা, যাতে আমাৰ সমাজখনক যাতে আগুৱাই নিব পাৰা, সুচিকিৎসক হৈ যে ভাল চিকিৎসা দিব পাৰা, দুখীয়া মানুহক যাতে কেতিয়াবা কোনো এনেকুৱা কিছুমান মানুহ আহিব পইচা নাই টকা নাই, সিহঁতক যাতে বিনা ফ্ৰী চিকিৎসা কৰিব পাৰা, কৰি পেলাই যে সমাজখনক আগুৱাই নিব পাৰা, সেইটো আমাৰ সপোন আছিল। আৰু সেই সপোনটো আমাৰ বাইজিৎ বাহাৰ সপোনটো পূৰা কৰিছে। আমি অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ।